আসসালামু আলাইকুম নমস্কাৰ অসমবাসী ৰাইজ মই তান্ত্ৰিক কবিৰাজ মনিৰুল ইছলাম মোক বহুত মানুহে ভিডিঅ' যোগেদি বেয়া কমেণ্ট কৰে মোৰ কোনো আপত্তি নাই মই বেয়া নাপাওঁ কিন্তু ইটো আখৰটো দেখুৱাই দিয়ক তো ইটো আখনত চকুৰাৰীৰ পৰা আৰম্ভ কৰি মই বহুত ডাঙৰ VIP নেতা ডাঙৰ বিজনেছমেন সেইসকল মানুহৰ কাম আমি কৰি থাকোঁ আৰু আমি কি কাম কৰোঁ আমি কাম কৰোঁ পৰিয়াল অশান্তি প্ৰেম ভালপোৱা জিন বতৰ আচৰ এটাৰ পিছত এটা অশান্তি দুৰ্দশা হোৱা কাম হোৱা নাই পোৱা বস্তু পোৱা নাই আমি তেনেকুৱা কাম কৰোঁ আৰু আমি যে তাবিজ দিওঁ মানুহক কেনেকুৱা তাবিজ দিওঁ এই এটা চাওক মন্ত্ৰ এই এটা মন্ত্ৰ এই এটা আছে এই এটা আছে এইটো এটা মন্ত্ৰ ইয়াতে এটা আছে ইয়াতে আছে তো ইয়াতে আছে চাওক ইয়াতে আছে তো একচুয়ালি তো কোরআনরে হয় ইয়াতেও আছে ইয়াতেও আছে ইয়াতেও আছে তাৰে মাজত হল এইটো মামৰিয়ম ফুল ৰুদ্ৰ আখৰ এইটো হল আপোনাৰ হৰিমণ্ডপ মালা শংকৰ শংকু বংকু জংকু ইয়াতে দেখুৱাই দিয়ক ইন্দ্ৰমোহিনী মা মোহিনী ঠাকিনী মোহিনী তন্ত্ৰমোহিনী যোগিনী মোহিনী ইয়াতে আকৌ মন্ত্ৰ আছে বস্তু আছে এইটোতো আপোনালোকে গোটেই চিনি পায় ইয়াতে আছে আপোনাৰ হৰিণৰ যিটো জিল্লি বুলি কয় সেইটো আছে তো এনেকুৱাভাৱে এই বস্তু আছে এই মা মৰিয়ম ফুল আছে আৰু এইটো প্ৰত্যেকটা বস্তুৰ গছ গছনিৰ নাৰী আৰু পুৰুষ আছে মেল আৰু ফিমেল আছে তাৰে মাজত ইয়াতে কোনো জাতি ধৰ্মৰ কথা নাই কিছুমানে কৈ থাকে যে কবিৰাজী মন্ত্ৰটো কোৰাণৰ পৰা হয় সম্পূৰ্ণ মিছা কথা কোৰাণৰ পৰা কোনো কবিৰাজী মন্ত্ৰ নহয় কবিৰাজী মন্ত্ৰটোৰ বেলেগ কিতাপ থাকে বেলেগ কোৰ্স থাকে বেলেগ তন্ত্ৰ মন্ত্ৰ থাকে যদি কবিৰাজীটো একচুয়ালি কোৰাণৰ পৰা হলহেতেন আমাৰ যিখিনি জনাব আছে যিখিনি মৌলবী আছে যিখিনি মৌলনা আছে সেইসকল মানুহে কবিৰাজী কৰি বহুত কিবা এটা কৰিলেহেঁতেন কিন্তু একচুয়ালি কথা হ'ল যে কোৰাণৰ পৰা যিটো আপোনাৰ অলপ চলপ চাৰা ফুকা কৰা হয় যিটো চুৰা চাৰি হয় আয়তাল কুৰচি ইয়াছিন চুৰা জিন চুৰা চুৰা লামিন বা এনেকুৱা ধৰণৰ কোৰাণৰ পৰা যিটো চুৰা হয় অলপ ঝাৰফুক কৰিব পাৰি কিন্তু যেনে এটা হাজবেণ্ড দিল্লীত আছে তাক গুৱাহাটীত আনিব লাগে এটা ওয়াইফ দিল্লীত আছে খং কৰি গুচি গৈছে পলাই গৈছে তাক গুৱাহাটীত আনিব লাগে বা দিল্লীত নিব লাগে এটা ঘৰত বিয়া বাৰু বন্ধ হৈ আছে কোনবা মানুহে কুফৰি কালাম কৰিছে এটা পৰিয়ালত অশান্তি আছে এটা দোকান কোনবা মানুহে নষ্ট কৰিছে এটা বিজনেছ কোনবা মানুহে নষ্ট কৰিছে কোনবা ঘৰত বিয়া বাৰু বন্ধ হৈ আছে এই সকল বস্তুৰ কাৰণে আপোনালোকে চাওক কোনটো কোৰ্স ল'ব লাগে বা কোনটো কিতাপ ল'ব লাগে আপোনালোকে যেটো কোকা পণ্ডিতৰ ইন্দ্ৰজাল মায়াজাল মোহিনী জাল আছে এই সকল কিতাপৰ পৰা এই বস্তুটো একচুয়ালি আমি সাধন কৰোঁ চাওক আমি আজি ওপেন মানুহক দেখুৱাই দিছোঁ এইটো কিতাপ হয় আৰু ইয়াৰে পৰা জাজমেন্ট কৰি এই বস্তুখিনি আমি গোটেই বনাওঁ আৰু কাৰ নাম কি নামৰ আখৰত ৰাখি কি চলি আছে তাৰ ইটো মাহ কেনে চলি আছে ইটো বছৰ কেনেকুৱা চলি আছে তাৰ বয়স কিমান নামৰ ওপৰত ৰাখিৰ ওপৰত বয়সৰ ওপৰত আমি সেই বস্তুখিনি চাওঁ যেনে নামে তো মানুহ বহুত থাকে কিন্তু মেইন কথা কি আপোনালোকে যদি মোৰ আসনত চোৱাব বিচাৰে মই চোৱাৰ কাৰণে 300 টকা লওঁ আৰু 300 টকা লওঁ নাম লওঁ মানুহজনৰ বয়স লওঁ সেই নাম বয়স 300 টকাৰ ওপৰত আমি ফাৰ্ষ্ট টাইম চোৱা চিতা কৰোঁ যে একচুয়ালি তাৰ কি হৈছে বা কি হোৱা নাই আৰু সেইমতে আমি কামটো কৰোঁ তো গতিকে অসমবাসী ৰাইজ মোৰ কাৰণে দোৱা আৰু আশীৰ্বাদ কৰিব আপোনালোকে হেনেকুৱা কিবা অসুবিধা হ'লে মোৰ লগত যোগাযোগ কৰিব আৰু আপোনালোকৰ পৰৱৰ্তী ভিডিঅ' পোৱাৰ কাৰণে মোৰ পেজটো ফলো কৰিব লাইক কৰিব সাবস্ক্ৰাইব কৰিব খুদা হাফিজ জয় অসম।